পূজালৈ যাবলৈ বুলি ৰেডি হ'বলৈ লৈছোঁ, কিন্তু তাৰ আগতে ভাবিলোঁ যে মোৰ ওচৰত থকা দুটামান পাৰ্চেল মই আপোনালোকক দেখুৱাই দিওঁ যে মই কি বস্তু অৰ্ডাৰ কৰিছিলোঁ, যিহেতু আপোনালোকে চাই ভাল পায়। মোৰ ওচৰত এটা পাৰ্চেল মই আনবক্সিং কৰিলোৱেই, সেইটো মই দেখুৱাই দিম আপোনালোকক। মই ইয়াৰ পিছতে ভিডিঅ'টো লগাই দিম কি আহিলে। সেইটো মই আনবক্সিং কৰিলোৱেই, যিহেতু মই চাব বিচাৰিছিলোঁ যে ঠিকমতে প্ৰডাক্টটো আহিছেনে নাই। তো সেইকাৰণে এইটো মই আনবক্সিং কৰিলোঁ, এইটো মই লগত দেখুৱাই দিম, ঠিক আছে। তো ছেকেণ্ড প্ৰডাক্টটো হৈছে, সেইটোও মই আনবক্সিং কৰিলোঁ, ঠিকমতে আহিছেনে নাই। সেইটো এটা লিপষ্টিক অৰ্ডাৰ কৰিছিলোঁ, এইটো মোৰ ফেভৰেট লিপষ্টিকটো। এইটো দেখিছেনে আপোনালোকে, ইনশ্বাইন অৰিজিনেলছৰ এইটো আহিলে মোৰ লিপষ্টিক। আপোনালোকক মই আগৰ এটা ভিডিঅ' দেখুৱাইছিলোঁ মোৰ লিপষ্টিক, তো এইটো হয় সেই লিপষ্টিকটো। আপোনালোকক মই শ্বেডটো দেখুৱাই দিছোঁ। এইটো মানে মই অনলাইন আছে বুলি জনা নাছিলোঁ। প্ৰথমতে এইটো মই তিনিচুকীয়ালৈ গ'লে তিনিচুকীয়াৰ পৰা কিনো, সদায় অফলাইন ষ্ট'ৰৰ পৰা কিনো, কিন্তু মই জনা নাছিলোঁ যে অনলাইনত আছে। তো মই বহুত হেপ্পী হৈ গ'লোঁ যে অনলাইনত এইটো আহি গ'ল। তো সেইকাৰণে এইটো মোৰ ফেভৰেট লিপষ্টিকটো। আপোনালোকক যদি ইয়াৰ শ্বেডটো লাগে তেনেহ'লে কমেণ্ট কৰিব। এয়া দেখিছেনে, ৱাও ইমান ধুনীয়া, চাওক না। আৰু মই শ্বেডটো দেখুৱাম, এয়া চাওক ইমান ধুনীয়া, মানে কালাৰটো মোৰ বহুত ভাল লাগে। তো এইটো আহিলে। তাৰপিছত নেক্সট পাৰ্চেলটোত কি আহিছে মই আপোনালোকক দেখুৱাম যে মই কি অৰ্ডাৰ কৰিছিলোঁ। এইটো মোৰ বহুত বেছি ফেভৰেট বস্তু। মই বহুত দিনৰ পৰা অৰ্ডাৰ কৰিম ভাবি আছিলোঁ, কিন্তু মোৰ অৰ্ডাৰ হোৱা নাছিলে। অৰ্ডাৰ পাহৰি থাকোঁ আৰু বহুত কিবা কিবি, কেতিয়াবা আউট অফ ষ্টক হৈ থাকে। এইটো হৈছে মোৰ ফেভৰেট, আপোনালোকক মই বহুতবাৰ দেখুৱাইছোঁ। এইটো জানে মোৰ ফেভৰেট ফেচ পেকটো, দেখিছে ভিতৰত এইটো স্মাৰ্ট কৰি লৈছোঁ। তো অ' মাই গড, গুড টাইট। মোৰ ফেভৰেট ফেচ পেক হয় এইটো। মই বহুত ভাল পাওঁ লগাই পিনে, এইটো মই লগাই থাকোঁ। আপোনালোকক মই আগতেও ইয়াৰ ৰিভিউ দিছোঁ, এখন দিছে আগতে ইয়াৰ ৰিভিউ দিছোঁ আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে। এইটো লগোৱাৰ পিছত স্কিনখন বহুত ছফ্ট আপোনালোকে ফিল কৰিব। এইটো হৈছে মামা আৰ্থৰ উপটান D10 ফেচ পেক, দেখিছে আপোনালোকে। এইটো ফৰ নৰ্মেল টু অইলি স্কিন হয়। এইটো 100 গ্ৰামছৰ হয়, দেখিছে আপোনালোকে। মামা আৰ্থৰ এটাই ভাল লাগে যে তেওঁলোকে প্লাষ্টিক পজিটিভ হয়। তেওঁলোকে মানে ৰিচাইকেল বেছি কৰে প্লাষ্টিক ইউজ কৰাতকৈ। তো ভাল লাগে ব্যৱহাৰ কৰি পিনে। তো আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে। আৰু আমাৰ কাৰণে টাৰ্মাৰিক এনেও ভাল, আমাৰ স্কিনৰ কাৰণে টাৰ্মাৰিক, হালধি কিমান ভাল আমি সকলোৱে জানো। আৰু লগতে ইয়াত লিখা আছে, দেখিছেনে আপোনালোকে, টাৰ্মাৰিক ৰিভাইভছ নেচাৰেল গ্ল'। লগতে চেফ্ৰনে আমাৰ স্কিনখন ক্লিয়াৰ হ'বলৈ কাৰণে হেল্প কৰে। ইয়াত দেখিছে সকলোবোৰ লিখা আছে। এতিয়া চাওঁ ব'লক থাৰ্ড পাৰ্চেলটোত কি আছে। নেক্সট পাৰ্চেলটোত আছে ডাভৰ 10-in-1 ডিপ ৰিপেয়াৰ ট্ৰিটমেণ্ট মাস্ক। এই হেয়াৰ মাস্কটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। মই এইবাৰ এইটো হেয়াৰ মাস্ক ইউজ কৰি চাওঁ বুলি ভাবিলোঁ। এই হেয়াৰ মাস্কটো বহুত ভাল হয় বুলি শুনি আছিলোঁ। ইয়াত কোনো ধৰণৰ ছালফেট, পেৰাবেন আৰু ডাই নাই। এই হেয়াৰ মাস্কটোৱে আমাৰ চুলিৰ একদম ডিপেষ্ট লেয়াৰলৈ যায় আৰু তাত গৈ পিনে ৰিপেয়াৰ কৰে যদিহে আপোনালোকৰ চুলিবিলাক ডেমেজ হৈ আছে। ইয়াত কোনো ধৰণৰ ছালফেট, পেৰাবেন আৰু ডাই ইউজ কৰা নাই। এই হেয়াৰ মাস্কটোক 10-in-1 ডিপ ৰিপেয়াৰ ট্ৰিটমেণ্ট মাস্ক নাম দিছে, কাৰণ ই আমাৰ চুলিখিনি ৰিপেয়াৰ কৰে, নাৰিছ কৰে, ফ্ৰিজ ৰিডিউচ কৰে, ডিটেংগল কৰিবলৈ সহায় কৰে, চুলিখিনি ষ্ট্ৰেংথেন কৰিবলৈ হেল্প কৰে, লগতে আমাৰ বাউন্স ইম্প্ৰুভ কৰিবৰ কাৰণে হেল্প কৰে, লগতে শ্বাইন ৰিভাইভ কৰিবলৈ হেল্প কৰে, আমাৰ চুলিখিনি ছফ্ট কৰি দিয়ে, স্মুথ কৰি দিয়ে, আৰু লগতে আমাৰ চুলিত যদি স্প্লিট এণ্ড হ'বলগীয়া হৈ আছে তেতিয়াহ'লে সেই স্প্লিট এণ্ডছবিলাক প্ৰিভেণ্ট কৰে। আপোনালোকক যদি এই প্ৰডাক্টকেইটা লাগে তেনেহ'লে কমেণ্ট কৰিব, মই ইয়াৰ লিংককেইটা দি দিম। আজিৰ কমেণ্ট অফ দ্য ডে হৈছে, মই আমাৰ বিয়াৰ ভিডিঅ'ৰ লিংকটো দিছিলোঁ, তাত আমাৰ বা এগৰাকীয়ে কমেণ্ট কৰিছে। তেওঁৰ নাম হৈছে মুনমুন দে। তেওঁ লিখিছে, মই চালোঁ দুবাৰমান, বৰ ভাল লাগে, সুখী থাকা সদায়। থেংক ইউ ছ' মাছ বা, ইমান ধুনীয়াকৈ আমাক কমেণ্ট কৰাৰ কাৰণে, আৰু লগতে আশীৰ্বাদ কৰিবা। তো এনেকৈ আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব। আপোনালোকৰ যদি কমেণ্টটো মোৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট দিম আৰু লগতে পঢ়িও শুনাম। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ।